আসলে মহানগৰীৰ জনসাধাৰণৰ বাবে সুচল যি যাতায়াত সেই সুচল যাতায়াতৰ বাবে মহানগৰীৰ বিভিন্ন স্থানত অত্যাধুনিক যি ফুটব্ৰিজ সেই ফুটব্ৰিজ নিৰ্মাণ কৰা হৈছিলে কিন্তু এই ফুটব্ৰিজসমূহৰ যি অৱস্থা সেই অৱস্থা দেখিলে আপোনাৰো চকু কিন্তু কপালত উঠিব। মই এই মুহূৰ্তত যিহেতু উপস্থিত আছোঁ GS ৰোডত আৰু GS ৰোডৰ যিখন ফুটব্ৰিজ মই সেই ফুটব্ৰিজখনৰ দেখুৱাইছোঁ। এয়া চাওক অত্যাধুনিক যি এস্কেলেটৰৰ ব্যৱস্থা কৰিছিলে ফুটব্ৰিজত সেই এস্কেলেটৰ কিন্তু বিগত প্ৰায় কেইবা মাহ ধৰি এনেধৰণে বিকল হৈ থকা পৰিলক্ষিত হৈছে। কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা নাই। তাৰ সমান্তৰালকৈ অতি কদৰ্যময় ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে এই ফুটব্ৰিজে আৰু বিশেষকৈ জ্যেষ্ঠ যিসকল নাগৰিক সেই জ্যেষ্ঠ নাগৰিকসকলৰ সুবিধাৰ বাবেই আচলতে এনেধৰণৰ যি এস্কেলেটৰৰ ব্যৱস্থা সেই এস্কেলেটৰৰ ব্যৱস্থা কৰা হৈছিলে আৰু তাৰ সমান্তৰালকৈ মই দেখুৱাবলৈ এই মুহূৰ্তত অনুৰোধ কৰিছোঁ সম্পূৰ্ণ যি ওপৰৰ ছাল আছিলে সেই ছাল উৱলি যোৱাৰ ফলত এনেধৰণে কিন্তু পানী হৈ পৰা পৰিলক্ষিত হৈছে, পানীময় হৈ পৰা পৰিলক্ষিত হৈছে এই যিখন অত্যাধুনিক ফুটব্ৰিজ সেই ফুটব্ৰিজখন। তাৰ সমান্তৰালকৈ মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ এনেধৰণৰ আচলতে গুটখা পাণ মছলাৰ যি পিক সেই পিকেৰে ভৰি পৰা পৰিলক্ষিত হৈছে মহানগৰীৰ এই যি ফুটব্ৰিজ সেই ফুটব্ৰিজসমূহ। আৰু মহানগৰীৰ মই আৰু এটা কথা এই মুহূৰ্তত এটা তথ্য দিম যে মহানগৰীৰ পল্টন বজাৰেই হওক বা তাৰ সমান্তৰালকৈ গণেশগুৰি GS ৰোড প্ৰতিটো প্ৰান্ততে অতি অত্যাধুনিকভাৱে আচলতে জনসাধাৰণৰ যাতায়াতৰ বাবে এই যিসমূহ ফুটব্ৰিজ সেই ফুটব্ৰিজসমূহ নিৰ্মাণ কৰা হৈছিল কিন্তু নিৰ্মাণৰ পিছৰ পৰাই আচলতে কোনো ধৰণৰ মেৰামতি নকৰাৰ ফলত এনেধৰণে আচলতে উৱলি যোৱা পৰিলক্ষিত হৈছে। আৰু আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া GS ৰোডৰ এখন যি ফুটব্ৰিজ সেই ফুটব্ৰিজখনৰ এই যি কদৰ্যময় পৰিৱেশ সেই কদৰ্যময় পৰিৱেশ এই মুহূৰ্তত দেখুৱাইছোঁ। আৰু আমি কিছু আগলৈ যাম আৰু আগৰ দৃশ্য আমি এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম কিয়নো এই GS ৰোডৰ যিখন ফুটব্ৰিজ আছিলে সেই ফুটব্ৰিজখনৰ দুটাকৈ স্থানত যি এস্কেলেটৰৰ ব্যৱস্থা কৰিছিলে সেই এস্কেলেটৰ দুয়োখন এস্কেলেটৰে আচলতে এই মুহূৰ্তত বিকল হৈ থকা পৰিলক্ষিত হৈছে। প্ৰায় কেইবামাহ ধৰি বিকল হৈ আছে সেই এস্কেলেটৰ আৰু তাৰ সমান্তৰালকৈ আমি কিছু মন্তব্য এই মুহূৰ্তত ল'বলৈ চেষ্টা কৰিম। দাদা কি ক'ব আচলতে এই যিটো এস্কেলেটৰ এই এস্কেলেটৰটো কেইবামাহ ধৰি আচলতে বেয়া হৈ আছে? आने जाने में दिक्कत होता है हम लोग को। আচলতে আমি দেখুৱাইছোঁ এনেধৰণে আচলতে যিসকল নাগৰিক বা যিসকল সাধাৰণ জনতা সেই জনতা আচলতে অহা যোৱা কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। মই কৈছোঁৱে যে বিগত প্ৰায় কেইবামাহ ধৰি এনেধৰণে বিকল হৈ থকাৰ ফলত আচলতে যিসকল বিশেষকৈ জ্যেষ্ঠ নাগৰিক সেই জ্যেষ্ঠ নাগৰিকসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। তাৰ সমান্তৰালকৈ মই দেখুৱাইছোঁ এইটো যি এস্কেলেটৰৰ যি কণ্ট্ৰল ৰুম আছিলে সেই কণ্ট্ৰল ৰুমটো যদি আপুনি চাই এনেধৰণে আচলতে উৱলি যোৱা পৰিলক্ষিত হৈছে। মই এজন ব্যক্তি পাইছোঁ। দাদা আপুনি এফালে অহা যোৱা কৰে নিশ্চয়, কি ক'ব আচলতে বিগত বহু দিন ধৰি এনেধৰণে এই এস্কেলেটৰটো বেয়া হৈ আছে, এইফালে দেখিছে আপুনি উৱলি গৈছে, কি ক'ব কেনেধৰণৰ অসুবিধা? অসুবিধা মানে বহুত হৈছে। এইটো একদম নচলে, এইটো বন্ধ কৰি ৰাখি দিয়ে, একদম নচলে। আৰু ইয়াতে মানুহ ফাঁচি গৈছিল, হয়তো ভাঙি কিনে তাৰপিছত ওলাইছে মানুহটো। আৰু দেখা পাইছোঁ যে গোটেই পানী ইয়াতে ওপৰতো ইয়াতেতো বহুত পানী, গোটেই দিন পানী পৰি থাকে ইয়াতে। বৰষুণ দিয়াৰ লগে লগে পানী আহি যায়। কি ক'ব চৰকাৰক? এতিয়া চৰকাৰটো এইটো ঠিক কৰিব লাগে আৰু মানুহ চানুহ চাই দিব লাগে, ভাল চাই এটা চিকিউৰিটি ৰাখিব লাগে ইয়াতে। যেনেকৈ গণেশগুৰি গোটেই দিন চিকিউৰিটি থাকে, ৰাতি থাকে, কিবা মানুহৰ প্ৰব্লেম হ'লে লগে লগে কমপ্লেইন দিয়ে। কিন্তু ইয়াতে এনেধৰণে কোনো চিকিউৰিটি মিকিউৰিটি নাই। নিশ্চয়কৈ আচলতে মই কৈছোঁ এই এনেধৰণে আচলতে এই যিটো এস্কেলেটৰৰ যি লিফ্ট আছিলে সেই যিটো লিফ্ট সেই লিফ্টটো আচলতে বিকল হৈ থকাৰ ফলত এনেধৰণে আচলতে মানুহ ইয়াত ভিতৰত সোমাই থাকি যোৱাৰ বাবে আচলতে ভাঙি পেলাই এইটোৰ পৰা উলিয়াবলগীয়া হৈছে। মই দেখুৱাবলৈ অনুৰোধ কৰিছোঁ বিজয়জান দীপক, মই অনুৰোধ কৰিছোঁ এনেধৰণে আচলতে এই মুহূৰ্তত উৱলি গৈছে কিন্তু চৰকাৰখনৰ কোনো ধৰণৰ ইয়াত পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰা নাই। তাৰ সমান্তৰালকৈ ওপৰৰ যি ছাল সেই ওপৰৰ ছালো আচলতে এই মুহূৰ্তত উৱলি যোৱা পৰিলক্ষিত হৈছে। আৰু বিশেষকৈ মই এটা কথা ক'ম যে মহানগৰীৰ পল্টন বজাৰেই হওক, গণেশগুৰিয়েই হওক বা GS ৰোডত অত্যাধুনিক এনেধৰণৰ আচলতে জনসাধাৰণৰ সুবিধাৰ বাবে যাতায়াতৰ বাবে ফুটব্ৰিজৰ ব্যৱস্থা কৰিছিল কিন্তু সেই ফুটব্ৰিজসমূহ আচলতে এই মুহূৰ্তত বগা হাতীলৈ পৰিণত হোৱা পৰিলক্ষিত হৈছে। জনসাধাৰণে আচলতে মৰণৰ শৰণ দি এই ফুটব্ৰিজৰ ওপৰেদি আহিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। আৰু আমি এটা দৃশ্য এই মুহূৰ্তত দেখুৱাম যে মই কৈছোঁৱে যে এনেধৰণে আচলতে যি বোকা আৰু পানীময় আচলতে হৈ পৰা পৰিলক্ষিত হৈছে। আৰু কিয়নো ওপৰৰ যি ছাল সেই ছাল আচলতে ফাটি যোৱাৰ ফলতে এনেধৰণে আচলতে এইখন ফুটব্ৰিজ পানীৰে আচলতে ভৰি পৰা পৰিলক্ষিত হৈছে। আৰু এনেধৰণে মহানগৰীৰ যিসমূহ ফুটব্ৰিজ প্ৰায়সমূহ ফুটব্ৰিজতে আচলতে এনেধৰণৰ যি অত্যাধুনিক এস্কেলেটৰৰ ব্যৱস্থা কৰিছিলে সেই অত্যাধুনিক এস্কেলেটৰ কিন্তু বিকল হৈ থকা পৰিলক্ষিত হৈছে।